Namaskar, welcome to my YouTube channel. Medieval History of Assam, মধ্যযুগৰ অসমৰ ওপৰত এটো মোৰ থাৰ্ড ভিডিও। অলৰেডি মই Medieval History of অসমৰ ওপৰত দুটা ভিডিও বনাইছো। আৰু প্ৰথম ভিডিওটোত মই বিশেষকৈ মধ্যযুগৰ কেনেকৈ আৰম্ভণি হৈছিল, সেইখিনি সময়ত কোনসকল মুছলমান ইনভেডাৰে আহি পেলাই অসমত আক্ৰমণ কৰিছিল তাৰ বিষয়ে মই আলোচনা কৰিছো পুংখানুপুংখভাৱে। আৰু দ্বিতীয় ভিডিওটোত মই কমতা বংশ আৰু সেন বংশৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিছো। আৰু আজি আপোনালোকৰ লগত মই আলোচনা কৰিম চুটিয়া কিংডমৰ বিষয়ে। আৰু এটো বহুত এটা ইম্পৰ্টেন্ট টপিক হয় মিডিয়েভেল হিষ্ট্ৰি। গতিকে প্ৰথমতে মই বিশেষকৈ চুটিয়া কিংডমৰ চাৰিসীমা আৰু তাৰ লগত ৰিলেটেড কিছুমান পইণ্টছ ডিসকাস কৰি লম আৰু তাৰ পিছত তাৰ যিসকল ৰুলাৰ্ছ আছে তেওঁলোকৰ বিষয়ে ডিটেইলত আলোচনা কৰিম। অসমৰ বিশেষকৈ প্ৰাচীন ইতিহাসৰ শেষৰটো ৰাজবংশ আছিল পালাসকল। আৰু পালাসকলৰ যেতিয়া অৱসান ঘটে তাৰ লগে লগে অসমৰ চুকে কোণে বেলেগ বেলেগ ৰাজ্যবিলাক গা কৰি উঠে। আৰু যেতিয়া বেলেগ বেলেগ ৰাজ্যবিলাক গা কৰি উঠে সেইখিনি সময়ত আপাৰ ব্ৰহ্মপুত্ৰ ভেলীত বিশেষকৈ দুখন গুৰুত্বপূৰ্ণ ৰাজ্যই গা কৰি উঠিছিল। তাৰ এখন হৈ গ'ল চুটিয়া আৰু আনখন হৈ গ'ল কছাৰী। আৰু আজি মই আপোনালোকৰ লগত আলোচনা কৰিম চুটিয়াসকলৰ বিষয়ে। মেপখনলৈ মন কৰক, ইয়াত বিশেষকৈ কলাৰে যিখিনি অংশ দাগমৰা আছে সেই অংশখিনি চুটিয়াসকলৰ ৰাজ্য আছিল। কোৱা হয় যে চুটিয়াসকলে অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰি বৰ্তমান বিশ্বনাথ চাৰিআলিলৈকে তেওঁলোকৰ ৰাজ্য বিস্তৃত হৈ আছিল। চুটিয়াসকলৰ যদি আমি চাৰিসীমাটো চাওঁ তেতিয়া দেখা পাম যে সোৱণশিৰি ৰিভাৰৰ এখন ট্ৰিবিউটৰী আছিল, উপনদী আছিল, সেইখনৰ নাম আছিল চিচি। আৰু তালৈকে তেওঁলোকৰ পশ্চিমৰ সীমা বিস্তৃত হৈ আছিল। ঠিক সেইদৰে পূবৰ সীমা অৰ্থাৎ ইষ্টৰ সীমা বিস্তৃত হৈ আছিল ব্ৰহ্মকুণ্ডলৈকে, আৰু তেওঁলোকৰ সাউথৰ সীমা বিস্তৃত হৈ আছিল বুঢ়ীদিহিঙলৈকে। এতিয়া আহক আমি চাই লওঁ কিছুমান ইম্পৰ্টেন্ট ফেক্টছ যিবিলাক চুটিয়া কিংডমৰ লগত ৰিলেটেড হৈ আছে। বিশেষকৈ চুটিয়াসকল অসমৰ ইণ্ডিজিনিয়াছ পিপল আছিল, অসমৰ থলুৱা মানুহ আছিল। চুটিয়াসকল মংগোলইড অৰিজিন আছিল আৰু তেওঁলোকৰ মূল ভাষা আছিল দেউৰী আৰু অসমীয়া। কোৱা হয় যে তেওঁলোকৰ যিটো মেইন ভাষা আছিল সেই ভাষাটো বড়ো ভাষাৰ লগত সিমিলাৰ আছিল। তাৰোপৰি তেওঁলোকৰ যি ইকনমিকেল অকুপেশ্যন আছিল সেয়া আছিল এগ্ৰিকালচাৰ। মূলতঃ কিন্তু তেওঁলোকে কৃষিয়ে কৰিছিল আৰু তাৰ লগতে তেওঁলোকে ব্যৱসায় বাণিজ্যও কৰিছিল। বিশেষকৈ চুটিয়া কিংডমখন অৰুণাচল প্ৰদেশলৈকে বিয়পি আছিল আৰু সেয়েহে অৰুণাচল প্ৰদেশৰ কাষতেই তিব্বেত আছিল আৰু তিব্বেত থকাৰ কাৰণে তেওঁলোকে কোৱা হয় যে তিব্বেতৰ লগত ব্যৱসায় বাণিজ্য কৰিছিল। ঠিক সেইদৰে প্ৰথম বৰটোপৰ ব্যৱহাৰ চুটিয়াসকলে কৰিছিল। 11টা বৰটোপ পোৱা যায় চুটিয়া কিংডমৰ আৰু তাৰে এটা উল্লেখযোগ্য বৰটোপ হৈছে মিঠা হোলাং বৰটোপ। যদি প্ৰশ্ন আহে যে মিঠা হোলাং বৰটোপ কোনটো বংশৰ আছিল তেতিয়া উত্তৰটো কি হ'ব? চুটিয়া বংশৰ আছিল বা চুটিয়া কিংডমৰ আছিল। এতিয়া আহিলে ডিভিজন। চুটিয়া বংশটো কেইবাটাও ভাগত আচলতে বিভক্ত হৈ আছিল। তাৰে কিছুমানক কোৱা হয় হিন্দু চুটিয়া, কিছুমানক বৰাহী চুটিয়া, কিছুমানক দেউৰী, কিছুমানক আহোম চুটিয়া আৰু কিছুমানক কোৱা হয় মিৰি চুটিয়া। যিসকল দেউৰী চুটিয়া আছিল তেওঁলোক মূলতঃ ৰেছপন্সিবল চুটিয়া আছিল, যিসকলে তেওঁলোকৰ নিজৰ ভাষা, লেংগুৱেজ, নিজৰ ৰিলিজিয়ন, কাষ্টমছ এই সকলোবিলাক প্ৰিজাৰ্ভ কৰাৰ ৰেছপন্সিবিলিটি লয়। তাৰোপৰি আহোম চুতীয়া আৰু মিৰি চুতীয়াসকলৰ ভাগকেইটা কেনেকৈ সৃষ্টি হ'ল? আহোমসকলৰ লগত চুতীয়াসকলৰ বিবাহৰ সূত্ৰে যি চুতীয়াসকলৰ আবিৰ্ভাৱ হয় তেওঁলোকক কি বুলি কোৱা হয়? আহোম চুতীয়া। আৰু মিৰি আৰু আহোমসকলৰ মাজত হোৱা যি বৈবাহিক সম্পৰ্ক তাৰ ফলত যি চুতীয়াসকলৰ ভাগৰ সৃষ্টি হয় তাক কি বুলি কোৱা হয়? মিৰি চুতীয়া বুলি কোৱা হয়। বৰ্তমান সময়ত এনেকুৱা ধৰণৰ কোনো চুতীয়াৰ ভাগ নাই, বৰ্তমান এটাই খালি ভাগ আছে, সেইটো হৈছে দেউৰী। আৰু বিশেষকৈ চুতীয়া লোকৰ পপুলেশ্যন ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, দৰং এই জেগাকেইটাত দেখিবলৈ পোৱা যায়। মূলতঃ কি পালো ইয়াৰ পৰা যে কেইবাটাও ভাগত ভাগ কৰা আছিল, বৰ্তমান সেই ভাগবিলাক নাই, অকল দেউৰী চুতীয়া যিটো ভাগ সেই ভাগটোৱে আছে। আৰু ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, দৰং এনেকুৱা ডিষ্ট্ৰিক্ট বিলাকত চুতীয়াসকলৰ পপুলেশ্যন এতিয়াও আছে। এতিয়া আহিলে তেওঁলোকৰ ৰিলিজিয়াছ বিলিফ, তেওঁলোকৰ ধৰ্মীয় বিশ্বাস কেনেকুৱা আছিল। মূলতঃ তেওঁলোকে এগৰাকী গোসানীক পূজা কৰিছিলে আৰু তেখেতৰ নামটো কি আছিলে? কেঁচাই খাইটি গোসানী। খুব গুৰুত্বপূৰ্ণ। কেঁচাই খাইটি গোসানীক কিয় কেঁচাই খাইটি গোসানী বুলি কোৱা হৈছিলে? কাৰণ কি কেঁচাই খাইটি গোসানীয়ে মানুহৰে মাংস হওক বা জীৱ জন্তুৰে মাংস হওক কেঁচাই কেঁচাই খাইছিলে। আৰু সেয়েহে মানুহ বলি দিয়াটো চুতীয়া কিংডমৰ এটা প্ৰথা আছিলে।
সেইখিনি সময়ত চুতীয়াসকলৰ এটা কমিউনিটি আছিলে যিটোৱে কোনো ধৰণৰ টেক্স দিব নালাগে কি দিব লাগিব প্ৰত্যেক বছৰে এজনকৈ মানুহ দিব লাগিব যাক কি কৰা হ'ব বলি দিয়া হ'ব কাৰ কাৰণে কেঁচাই খাইটি গোসানীৰ কাৰণে এই কেঁচাই খাইটি গোসানীৰ এটা মন্দিৰ বনোৱা হৈছিলে আৰু সেই মন্দিৰটোৰ যিখন ৰূফ মানে হৈছে যিখন চাদ সেই চাদখন তামৰ আছিলে তাম অৰ্থাৎ কপাৰৰ আছিলে আৰু সেয়েহে এই দেৱীগৰাকী কি বুলি জনা যায় তাম্ৰেশ্বৰী বুলিও জনা যায় কেঁচাই খাইটি গোসানীৰ আৰু এটা নাম কি তাম্ৰেশ্বৰী কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে চুতীয়াসকলৰ মানে দেইটি গৰাকীৰ নাম কি আছিলে এনসাৰটোত কেঁচাই খাইটি নাথাকিবও পাৰে যদি তাম্ৰেশ্বৰী থাকে উত্তৰটো কি হ'ব তাম্ৰেশ্বৰী টেম্পলটো শক্তি ৱৰ্শ্বিপ মানে হৈছে শক্তি ৱৰ্শ্বিপৰ অৰ্থাৎ যেতিয়া দেৱীক পূজা কৰা হয় দেৱী পূজা যেতিয়া কৰা হয় সেইটো কালী পূজা হ'ব পাৰে সেইটো কামাখ্যা দেৱীক কৰা পূজা হ'ব পাৰে দেৱী পূজা কৰিলে তাক কি বুলি কোৱা হয় শক্তি পূজা কৰা বুলি কোৱা হয় আৰু সেই শক্তিক কোনে পূজা কৰিছিলে চুতীয়াসকলে পূজা কৰিছিলে আৰু চুতীয়াসকলৰ তাম্ৰেশ্বৰী টেম্পলত পূজা কৰা হৈছিলে কাক পূজা কৰা হৈছিলে কেঁচাই খাইটি গোসানীক আৰু সেয়েহে শক্তি ৱৰ্শ্বিপৰ অসমৰ এটা গুৰুত্বপূৰ্ণ চেণ্টাৰ বুলি আমি কাক ক'ব পাৰো তাম্ৰেশ্বৰী টেম্পল আৰু যে মই কৈছিলো তেওঁলোকৰ হিউমেন সেক্ৰিফাইস কৰাইছিলে আৰু সেই হিউমেন সেক্ৰিফাইস মানুহৰ যি বলিদান সেই বলি দিয়া বন্ধ কাৰ দিনত হয় গৌৰীনাথ সিংহ যেতিয়া ৰজা আছিলে তেতিয়াই তাম্ৰেশ্বৰী টেম্পলত যি মানুহ বলি দিয়া প্ৰথা আছিলে সেই প্ৰথা বন্ধ কৰে কোনে বন্ধ কৰে গৌৰীনাথ সিংহ ক'ৰ ৰজা আছিলে আহোমৰ ৰজা আছিলে তাৰপিছত আহিলে যে চুতীয়াসকল বুলত মংগোলিয়ড ট্ৰাইবৰ প্ৰথম এনেকুৱা এটা বংশ আছিলে যোনে ব্ৰহ্মপুত্ৰ ভেলীত হিন্দুজিম গ্ৰহণ কৰিছিলে অৰ্থাৎ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে তেওঁলোকৰ গাৰ্জেন ডেইটি অৰ্থাৎ তেওঁলোকৰ প্ৰটেক্টৰ ভগৱানজনৰ নাম আছিলে কুবেৰা এতিয়া আমি আলোচনা কৰিম চুতীয়াসকলৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি চাই লওঁ যে এই ৰজাসকলৰ কেইজন ৰজা আছিলে কেনেকে আছিলে সেইখিনি কথা দুটা সোৰ্সৰ পৰা পাওঁ গতিকে সোৰ্স কেইটা আমি এবাৰ চাই লওঁ দেওদাহী আসাম বুৰঞ্জী দেওদাহী অসম বুৰঞ্জীত 10 জন চুতীয়া ৰজাৰ কথা উল্লেখ আছে তাৰপিছত হিষ্ট্ৰী অফ হেন্স বাই নে এলিছৰ যিখন কিতাপ তাতো 34 জন চুতীয়া কিঙৰ বিষয়ে উল্লেখ আছে এতিয়া এখন হৈছে চুতীয়া কিংসকলৰ এখন লিষ্ট ইয়াৰে প্ৰথম ৰজাজনৰ নাম কি বীৰপাল অৰ্থাৎ চুতীয়া কিংডম কোনে প্ৰতিষ্ঠা কৰিছিল বীৰপাল আৰু গুৰুত্বপূৰ্ণ ৰজাজনৰ নাম কি আছিল গ্ৰেটেষ্ট ৰুলাৰজনৰ নাম কি আছিল ৰত্নধ্বজ পাল তাৰপিছত ধৰ্মধ্বজ পালো ইম্পৰ্টেন্ট হয় ধৰ্মধ্বজ পালক ধীৰ নাৰায়ণ বুলিও জনা যায় আৰু লাষ্টৰ ৰুলাৰজন কি হৈছে নীতিপাল আৰু এই চাৰিজন হৈছে মোষ্ট ইম্পৰ্টেন্ট ৰুলাৰ আৰু তাৰ মাজত বাকি ৰুলাৰ সকলৰ যি ফেক্ট আছে সেইখিনিও মই আপোনালোকৰ লগত আলোচনা কৰি যাম এতিয়া আহিলে বীৰপাল বা গয়াপাল এতিয়া চুতীয়াসকলৰ যিজন প্ৰথম ৰজা তেখেতৰ নামটো হৈছে বীৰপাল আৰু এটা নামেৰে তেখেতক জনা যায় গয়াপাল হল এই সেইখিনি সময়ত সুবৰ্ণগিৰি হিল বা সোণাগিৰি হিলত এটা মানে 60টা পৰিয়ালে একেলগে বসবাস কৰিছিল আৰু সেই 60টা পৰিয়ালৰ এজন হেড আছিল আৰু সেই হেডজনে কোন বীৰপাল আৰু বীৰপালে কি বংশৰ আৰম্ভ কৰে চুতীয়া বংশৰ আৰম্ভ কৰে এইখিনিতে মন কৰিব বিশেষকৈ আমাৰ অসমৰ যি মাইথলজিক্যাল হিষ্ট্ৰী সেই মাইথলজিক্যাল হিষ্ট্ৰীৰ এজন উল্লেখযোগ্য ৰজা হৈছে কোন জানেনে ভীষ্মকে বিশেষকৈ বিদৰ্ভ অৰ্থাৎ হদিয়াত ৰাজত্ব কৰিছিল আৰু চুতীয়া কিংডমৰ পিছৰ পিনলৈ কেপিটেল কি আছিল হদিয়া আৰু সেয়েহে কোৱা হয় যে বীৰপাল বিশেষকৈ ভীষ্মকৰ বংশধৰ আছিল আৰু এই ভীষ্মকৰ এগৰাকী পুত্ৰী আছিল ৰুক্মিণী আৰু ৰুক্মিণীকে কোনে বিয়া কৰাইছিল শ্ৰীকৃষ্ণই বিয়া কৰাইছিল আসলতে হৰণ কৰি লৈ গৈছিলে আৰু এই শ্ৰীকৃষ্ণৰ মানে ৰুক্মিণীক হৰণ কৰাৰ বিষয়ে আপোনালোকে জানি শংকৰদেৱৰ যি ৰুক্মিণী হৰণ নাট তাৰ বিষয়ে লিখিছিলে তাৰপিছত আহিলে কি তেখেতৰ পুত্ৰৰ নাম কি আছিল গৌৰী নাৰায়ণ কাৰ পুত্ৰ গয়াপাল বা বীৰপালৰ পুত্ৰৰ নাম আছিল গৌৰী নাৰায়ণ তেখেতক আৰু এটা নামেৰে জনা যায় সেই নামটো কি ৰত্নধ্বজ পাল গৌৰী নাৰায়ণ বা ৰত্নধ্বজ পাল ৰত্নধ্বজ নামটো পাল নামটো এনেই হোৱা নাছিলে তাৰ আৰতো এটা কাহিনী আছে বিশেষকৈ তেখেতে ৰত্নপুৰত এখন চিটি বনাইছিলে আৰু সেই চিটিখনলৈ ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত আৰু সেই চিটিখনলৈ তেওঁ চুতীয়াসকলৰ যি কেপিটেল সেই কেপিটেল শিফট কৰিছিলে এষ্টাব্লিছ কৰিছিলে আৰু সেয়েহে তেখেতে এটা নাম লৈছিলে আৰু সেই নামটো কি ৰত্নধ্বজ পাল তেওঁ এজন যথেষ্ট ভাল এডমিনিষ্ট্ৰেটৰ আছিলে আৰু তেওঁ ফাইন আৰ্টৰো পেট্ৰন কৰিছিলে অৰ্থাৎ তেওঁ ফাইন আৰ্টছতো যথেষ্ট গুৰুত্ব দিছিলে ইতিহাসত উল্লেখ আছে ৰজা হোৱাৰ পাছত
তেওঁ বিশেষকৈ ওচৰে পাজৰে যিবিলাক পাহাৰীয়া চিফ আছিলে, পাহাৰীয়া ৰজা আছিলে, বিশেষকৈ ৰাংগলুগুৰি, কলাগুৰি, নীলগিৰি, তাৰপিছত ধৱলগুৰি, চন্দ্ৰগিৰিৰ যিসকল চিফ আছিলে সেই চিফসকলৰ লগত তেওঁ ছাবজুগেট কৰিছিলে। আৰু তাৰোপৰি তেওঁ ভদ্ৰসেনা নামৰ শ্বেতাগিৰি হিলৰ যিজন ৰজা আছিলে সেই ৰজাজনক গৈ পেলাই এটেক কৰিছিলে। আৰু এটেক কৰি তেখেতক হৰুৱাই কেইবাজনো লোকক তেওঁ প্ৰিজনাৰ হিচাপে নিজৰ ৰাজ্যলৈ লৈ আহিছিলে। তাৰ ভিতৰত আছিলে ব্ৰাহ্মীণসকল, তাঁতীসকল, তাঁতী মানেতো জানেই, তাঁতী মানে হৈছে যোনে কাপোৰ বনায়, সোণাৰী মানে আপোনালোকে জানেই, তাৰপিছত চুটাৰসকল অৰ্থাৎ কাৰ্পেণ্টাৰ্ছ যোনে কাঠৰ কাম কৰে, কুমাৰসকল যোনে মাটিৰ বস্তু বনায় মানে পটাৰ্ছ, এওঁলোকক লৈ আনিছিলে, যোনে পিছলৈ চুতীয়া কিংডমৰ বিভিন্ন অংশত বসবাস কৰিবলৈ আৰম্ভ কৰে। আৰু ভদ্ৰসেনৰ পিছত তেওঁৰ পুত্ৰক তেওঁ সিংহাসনত বহুৱাই আৰু এটা ডিল কৰে যে তুমি ৰাজত্ব কৰিব পাৰিবা, কিন্তু মোক কি দিব লাগিব, ট্ৰিবিউট দিব লাগিব। তাৰপিছত আহিলে যে বাকী ৰজাবিলাকৰ লগতনো তেখেতৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা আছিলে। সেইখিনি সময়ত মই কৈছোৱে বিভিন্ন জেগাত বিভিন্নখন ৰাজ্যই ৰাজত্ব কৰি আছিলে আৰু বিভিন্নজন ৰজাই ৰাজত্ব কৰি আছিলে, আৰু সেই ৰজাবিলাকৰ লগত তেওঁৰ সম্পৰ্ক কেনেকুৱা আছিলে সেইটো এবাৰ চাই লওঁ। বিশেষকৈ তেওঁৰ যিখন কেপিটেলখনৰ নাম কি আছিলে, ৰত্নপুৰ। ৰত্নপুৰৰ ওচৰতেই এজন ৰজা আছিলে, তেওঁৰ নামটো আছিলে ন্যায়পালা। আৰু ন্যায়পালক বিশেষকৈ ৰত্নধ্বজ পালে হৰুৱাব বিচাৰিছিলে আৰু তেওঁৰ ৰাজ্যখন আক্ৰমণ কৰিব বিচাৰিছিলে। আৰু এই কথাটো ন্যায়পালে যেতিয়া গম পালে, ন্যায়পালে ৰত্নধ্বজ পালৰ লগত মানে পাললৈ তেওঁৰ নিজৰ জীয়েকক বিয়া দিয়ে আৰু এটা মেট্ৰিমনিয়েল সম্পৰ্ক গঢ়ি তোলে, অৰ্থাৎ বৈবাহিক সম্পৰ্ক গঢ়ি তোলে। আৰু এনেকৈ ন্যায়পালৰ লগত ৰত্নধ্বজৰ সম্পৰ্ক ভাল হৈছিলে। ঠিক সেইদৰে ৰত্নধ্বজ পালে শদিয়াৰ পৰা কমতাপুৰলৈকে এটা আলি বনাইছিলে, ৰাস্তা বনাইছিলে, আৰু সেই ৰাস্তাটো ভূঞাসকলৰ যিবোৰ জাগা আছিলে, ভূঞাসকলৰ যিবোৰ ৰাজ্য আছিলে সেই ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছিলে। আৰু সেয়েহে আমি ক'ব পাৰো যে ভূঞাসকলৰ লগতো কি আছিলে, ৰত্নধ্বজ পালৰ সম্পৰ্ক ভাল আছিলে। ঠিক সেইদৰে সন্ধ্যা সেইখিনি সময়ত কমতা ৰাজ্যত ৰাজত্ব কৰি আছিলে, আৰু সন্ধ্যাৰ লগতো ৰত্নধ্বজ পালৰ অৰ্থাৎ চুতীয়াসকলৰ এটা বৈবাহিক সম্পৰ্ক গা কৰি উঠিছিলে। গতিকে কমতাপুৰৰ লগতো ৰত্নধ্বজ পালৰ সম্পৰ্ক যথেষ্ট ভাল আছিলে। অকল যে অসমৰ ৰজাসকলৰ লগতেই তেওঁ সম্পৰ্ক স্থাপন কৰিছিলে তেনেকুৱা নহয়, সেইখিনি সময়ত গৌড়তো এজন ৰজাই ৰাজত্ব কৰি আছিলে আৰু তেখেতৰ নাম আছিলে বিশ্বৰূপ সেন। আৰু বিশ্বৰূপ সেনৰ লগতো বিশ্বৰূপ সেনৰ যিগৰাকী পুত্ৰী আছিলে ৰত্নধ্বজ পালৰ পুত্ৰ বিজয়ধ্বজ পাললৈ বিয়া দিয়া হৈছিলে, আৰু তেনেকৈ গৌড়ৰ লগতো তেখেতৰ সম্পৰ্ক গঢ় লৈ উঠিছিলে। তাৰপিছত ৰত্নধ্বজ পালৰ এজন পুত্ৰকো তেওঁ গৌড়ত পঢ়া শুনা কৰিবৰ কাৰণে পঠিয়াইছিলে, কিন্তু সেইখিনি সময়ত সেই পুত্ৰজনৰ গৈ পেলাই গৌড়তে মৃত্যু হয়, আৰু মৃত্যু হোৱাৰ লগে লগে তেওঁৰ যিটো সেই তেওঁৰ মৃতদেহটো পুনৰ চুতীয়া ৰাজ্যলৈ লৈ অনা হয়। আৰু সেইখিনি সময়ত ৰত্নধ্বজ পালে এখন চহৰ বনাই আছিলে, আৰু সেই চহৰখনৰ নামটো কি, সিন্ধু ক্ষেত্ৰ। আৰু সেই সিন্ধু ক্ষেত্ৰ চহৰখনতেই তেখেতৰ পুত্ৰৰ যিটো আছিলে, যিটো মৃতদেহ আছিলে, সেই মৃতদেহটো দফন কৰা হয়, বা সেই মৃতদেহটো দাহ কৰা হয়, দফন কৰা নহয়, দাহ কৰা হয়। আৰু দাহ কৰা হয় কাৰণে সেই জেগাখিনিৰ নাম কি দিয়া হয়, শদিয়া। মানে হৈছে কি, মৃতদেহ, আৰু দিয়া মানে হৈছে ক্ৰিমেট কৰা, অৰ্থাৎ পুৰি দিয়া। আৰু যিহেতুকে তেখেতৰ পুত্ৰৰ শটো তাতেই দাহ কৰা হৈছিলে, সেইকাৰণে সেই জেগাখিনিৰ নাম কি ৰখা হয়, শদিয়া। আৰু শদিয়াই পিছলৈ চুতীয়াসকলৰ কেপিটেল হয়। এতিয়া ৰত্নধ্বজ পালৰ পিছত যিসকল ৰজা আহে তেওঁলোকৰ দিনৰ পৰা লাহে লাহে আহোমসকলৰ লগত কনফ্লিক্ট আৰম্ভ হয়। প্ৰথম অৱস্থাত যেতিয়া বিশেষকৈ 1228 চনত আহোমসকলে কি কৰে, চুকাফাই আহি পেলাই আমাৰ অসমত আহোম বংশ প্ৰতিষ্ঠা কৰে। চুকাফাইৰ পিছত এজন স্বৰ্গদেউ আছিলে, তেখেতৰ নাম হৈছে চুতুফা। চুতুফা যেতিয়া স্বৰ্গদেউ আছিলে তেতিয়া চুতীয়াসকলৰ এজন ৰজা, আনফৰ্চুনেটলি তেওঁৰ নামটো উল্লেখ নাই, সেই চুতীয়া ৰজাজনৰ লগত স্বৰ্গদেউ চুতুফাৰ এটা ভাল সম্পৰ্ক গঢ় লৈ উঠে। কিন্তু চুতীয়া ৰজাজনে বিশ্বাসঘাতকতা কৰি চুতুফাক হত্যা কৰে। আৰু পিছত যেতিয়া টাওখামতি ৰজা হয় তেতিয়া চুতুফাৰ বদলা লবৰ কাৰণে 1380 তেওঁ ৰজা হয় টাওখামতি, আৰু চুতুফাৰ মৃত্যুৰ বদলা লবৰ কাৰণে তেওঁ আহি পেলাই চুতীয়া কিংডমত এটেক কৰে। আৰু সেইখিনি সময়ত চুতীয়া কিংজনে গৈ পেলাই পাহাৰত লুকাই থাকে,
আৰু সেয়েহে তাও খামতিয়ে সাধাৰণ মানুহক একো নকৰি বা চুতীয়া কিংডম এটেক নকৰি তেওঁ ঘূৰি যায় আৰু এয়াই হৈছে আৰম্ভণি কিহৰ আৰম্ভণি আহোম আৰু চুতীয়াসকলৰ যি যুদ্ধ সেই যুদ্ধৰ আৰম্ভণি ঠিক সেইদৰে ভূঞাসকলৰ লগতো কিন্তু চুতীয়াসকলৰ এটা কনফ্লিক্ট হৈছিলে কেনেকুৱা ধৰণৰ কনফ্লিক্ট মই আগৰ ভিডিঅ'টোত কৈছো যে দুৰ্লভ নাৰায়ণে চণ্ডীবৰ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰেট গ্ৰেণ্ডফাদাৰ আছিলে চণ্ডীবৰক এটুকুৰ ভূমি দান কৰিছিলে আৰু সেই জেগাটুকুৰৰ নাম আছিলে বৰদোৱা আৰু এই বৰদোৱাতেই চণ্ডীবৰৰ এজন বংশধৰ আছিলে গদাধৰে এটা সৈন্য তৈয়াৰ কৰিছিলে আৰু তৈয়াৰ কৰি গৈ তেওঁলোকে কাক আক্ৰমণ কৰিছিলে চুতীয়াক আক্ৰমণ কৰিছিলে চুতীয়াসকলক আক্ৰমণ কৰিছিলে আৰু তেতিয়া চুতীয়াসকলে কাক হৰুৱাই গদাধৰক হৰুৱাই আৰু তাৰ লগে লগে ভূঞা আৰু চুতীয়াসকলৰ মাজৰ যি আগৰ ভাল সম্পৰ্ক আছিলে অৰ্থাৎ ৰত্নধ্বজ পালৰ দিনত যি ভাল সম্পৰ্ক গঢ়ি উঠিছিলে সেই সম্পৰ্কৰো কি হয় অৱসান ঘটে তাৰপিছত আহিলে ধীৰ নাৰায়ণ অৰ্থাৎ ধীৰ নাৰায়ণ শেষৰজন যথেষ্ট গুৰুত্বপূৰ্ণ ৰজা আছিলে শেষৰ ৰজা নহয় শেষৰজন গুৰুত্বপূৰ্ণ ৰজা আছিলে চুতীয়া কিংডমৰ ধীৰ নাৰায়ণৰ সময়তো কিন্তু কেইবাবাৰো কি হয় আহোম আৰু চুতীয়াসকলৰ মাজত কনফ্লিক্ট হয় প্ৰথমটো কনফ্লিক্ট বিশেষকৈ সেইখিনি সময়ত চুতীয়া ৰুলাৰ আছিলে ধীৰ নাৰায়ণ আৰু আহোমসকলৰ ৰুলাৰ আছিলে কোন চুহুংমুং আৰু ধীৰ নাৰায়ণ আৰু চুহুংমুং দুজনেই সমানেই প্ৰতাপশালী ৰজা আছিলে প্ৰবল পৰাক্ৰমী ৰজা আছিলে আৰু ধীৰ নাৰায়ণে গম পাইছিলে যে চুহুংমুং যথেষ্ট এজন শক্তিশালী ৰজা আছিলে সেইকাৰণে তেওঁ ভাবিছিলে চুহুংমুঙেতো আমাক এটেক কৰিবলৈ আহিবই গতিকে তাৰ আগতেই তেওঁ দিখৌমুখত এটা গড় বনাইছিলে এটা ফৰ্ট বনাইছিলে আৰু সেই ফৰ্টটোক কোৱা হয় পচলাগড় কিয় পচলাগড় বুলি কোৱা হয় কাৰণ কি কলা গছৰে সেই গড়টো বনোৱা হৈছিলে আৰু যেতিয়া চুহুংমুঙে গম পায় যে চুতীয়া ৰজা ধীৰ নাৰায়ণক ধৰ্মধ্বজ পাল বুলিও কোৱা হয় ধৰ্মধ্বজ নাৰায়ণ বুলিও কোৱা হয় আৰু ধীৰ নাৰায়ণে যেতিয়া দেখে যে চুতীয়া ৰজা চুহুংমুঙে যেতিয়া দেখে যে ধীৰ নাৰায়ণে আহি পেলাই গড় বনাইছে চুহুংমুঙে ভাগে এই ৰজাই চাগে আহি পেলাই আমাৰ আহোম ৰাজ্যৰ এটেক কৰিব তাৰ আগতেই আমি গৈ পেলাই এটেক কৰো আৰু সেইকাৰণে চুহুংমুঙে আহি পেলাই কি কৰে আহোম ৰাজ্যত এটেক কৰে চুহুংমুঙে আহি পেলাই চুতীয়া ৰাজ্যত এটেক কৰে তাৰপিছত চুহুংমুঙে যেতিয়া চুতীয়া ৰাজ্যত এটেক কৰোতে চুতীয়া ৰাজ্য সেইবাৰ ধীৰ নাৰায়ণ চুহুংমুঙৰ ওচৰত হাৰি যায় আৰু তেওঁ আগবাঢ়ি আহি থাকে আৰু আহি পেলাই চুতীয়া ৰাজ্যৰ অলপমান অংশ কিন্তু আহোমসকলে দখল কৰে কিন্তু তাৰ পিছত বহু দিন কেইবা বছৰো কিন্তু চুতীয়া আৰু আহোমৰ মাজত কোনো যুদ্ধ হোৱা নাছিলে তাৰ কেইবা বছৰৰ পিছত ধীৰ নাৰায়ণে পুনৰ গৈ পেলাই আহোমসকলক এটেক কৰে আৰু সেইবাৰ ধীৰ নাৰায়ণ অলপ হলেও সাকসেসফুল হয় ধীৰ নাৰায়ণৰ দুজন সন্তান আছিলে এগৰাকীৰ নাম আছিলে সাধিনী তেওঁৰ পুত্ৰী আছিলে সাধিনী বহুত সাধি পাইছিলে সেইকাৰণে সাধিনী নাম আছিলে আৰু তেওঁৰ পুত্ৰৰ নাম আছিলে সাধক নাৰায়ণ বানানটো ভুল হৈ আছে সাধক নাৰায়ণ তাৰপিছত কি হয় ধীৰ নাৰায়ণৰ যেতিয়া মৃত্যু হোৱাৰ পাছত সাধক নাৰায়ণ কিন্তু ৰজা হ'ব পৰাকৈ সিমান বেছি ডাঙৰ হোৱা নাছিলে তেওঁ সৰু আছিলে আৰু সেয়েহে তেখেতৰ যিজন সানিনল অৰ্থাৎ জোৱায়েক সাধিনীক বিয়া দিয়া হৈছিলে নীতিপাললৈ আৰু নীতিপাল তেতিয়া কি হয় চুতীয়া কিংডমৰ ৰজা হয় নীতিপালে যেতিয়া চুতীয়া কিংডমত ৰাজত্ব কৰি আছিলে সেইখিনি সময়তো আহোম আৰু চুতীয়াসকলৰ মাজত কি হ'ল বাৰে কনফ্লিক্ট হৈ আছিলে 1522 পৰা 1524 ভিতৰত 1522 চুহুংমুঙে আকৌ কি কৰে চুতীয়া কিংডম এটেক কৰে তাৰপিছত নীতিপালে ভাবে যে এই কাজিয়া পেচাল বিলাক বন্ধ কৰা যাওক সেটেল কৰা যাওক আৰু চুতীয়া কিংডমৰ পিনৰ পৰা চুহুংমুঙলে তেওঁ কিছুমান গিফ্ট পঠিয়াই দিয়ে কিছুমান উপহাৰ পঠিয়াই দিয়ে আৰু সেই উপহাৰ বিলাকৰ ভিতৰত কি আছিলে এখন চুৰি আছিলে বুজি লব আৰু এখন চুৰি আছিলে আৰু সেই চুৰিখন দেখি পেলাই চুহুংমুঙে ভাবে যে আলটিমেটলি আকৌ মেবি মোক নীতিপালে যুদ্ধৰ কাৰণে চ্যালেঞ্জ কৰিছে আৰু সেয়েহে চুহুংমুঙে তাৎক্ষণিকভাৱে আহি পেলাই আকৌ চুতীয়া কিংডমত এটেক কৰে আৰু সেই এটেকটো কেতিয়া কৰিছিলে 1523 আৰু সেই এটেকটো চুতীয়া কিংডমৰ কাৰণে যথেষ্ট তাৎক্ষণিক আছিলে আৰু সেয়েহে এই এটেকত কি হয় চুহুংমুঙৰ হাতত চুতীয়া কিংডম হাৰি যায় নীতিপাল হাৰি যায় আৰু সেইখিনি সময়ত নীতিপালৰ ওয়াইফ অৰ্থাৎ চুতীয়া কিংডমৰ ৰাণী সাধিনীয়ে তেওঁৰ ধীৰ নাৰায়ণৰ তেওঁৰ পুত্ৰী আছিলে সাধিনীয়ে তেওঁক মহিলাসকলক একত্ৰিত কৰি পেলাই এটা আৰ্মি তৈয়াৰ কৰে আৰু তেওঁলোকে 21 এপ্ৰিল 1523 চনলৈকে 1523ৰ 21 এপ্ৰিলত কাৰ বিপৰীতে যুদ্ধ কৰে বিশেষকৈ
আহোম সকলৰ বিপৰীতে যুদ্ধ কৰে আৰু সেয়েহে 21 এপ্ৰিল দিনটো কি হিচাপে পালন কৰা হয় সতী সাধিনী দিৱস হিচাপে পালন কৰা হয় কোৱা হয় যে এই যুদ্ধত বিশেষকৈ চুতীয়া বংশৰ নিজৰ মানুহেই চুতীয়া বংশৰ লগত মানে বিশ্বাসঘাতকতা কৰে আৰু সেয়েহে অৱশেষত নীতিপালক হত্যা কৰা হয় আৰু সাধিনীয়ে পৰ্বতৰ পৰা জঁপিয়াই সাধিনীৰ মৃত্যু হয় আৰু এটোৱে হৈছে ওভাৰঅল কাহিনীটো কিহৰ কাহিনী চুতীয়া কিংডমৰ ওভাৰঅল কাহিনী আমি কি গম পালো যে চুতীয়া কিংডমৰ প্ৰথম ৰজাজনৰ নাম আছিলে বীৰপাল বীৰপালে 60টা ফেমিলিৰ হেড আছিলে তাৰ পিছত লাহে লাহে বীৰপালৰ পিছত কোন ৰজা হয় ৰত্নধ্বজ পাল ৰজা হয় ৰত্নধ্বজ পাল একদম গ্ৰেট ৰুলাৰ আছিলে তাৰ পিছৰ ৰুলাৰ সকল আহাৰ লগে লগে তেওঁলোকৰ আহোমৰ লগতেই হওক বা ভূঞাৰ লগতেই হওক যুঁজ বাগৰ আৰম্ভ হয় তাৰ পিছত ধীৰ নাৰায়ণৰ সময়ত আহোমৰ লগত যি যুঁজ বাগৰ আছিলে সেয়া দিনে দিনে বাঢ়ি যায় আৰু নীতিপালৰ সময়ত গৈ পেলাই সেই গোটেই কি হয় গোটেই চুতীয়া কিংডমখন আহোমৰ হাতলৈ গুচি যায় মানে আলটিমেটলি চুতীয়া কিংডমখন প্ৰথম অৱস্থাত যথেষ্ট ষ্ট্ৰং আছিলে কিন্তু পিছত আহোমসকল ইমান বেছি পাৱাৰফুল হৈ গল যে তেওঁলোকে চুতীয়া কিংডমত নিজৰ আণ্ডাৰত কৰি ললে এতিয়া আমি কেইটামান এমচিকিউ চাইলো সাধিনী was the last queen of which dynasty এটা আপোনালোকে পাৰিবই চুতীয়া ডাইনেষ্টি কুশ ডাইনেষ্টি মটক ডাইনেষ্টি আহোম ডাইনেষ্টি শুদ্ধ উত্তৰটো কি হ'ব চুতীয়া ডাইনেষ্টি সাধিনী কাৰ পুত্ৰী আছিলে ধীৰ নাৰায়ণৰ আৰু সাধিনীৰ হাজবেণ্ডৰ নাম কি আছিলে নীতিপাল আৰু আহোম সকলৰ শেষৰ ৰজাজনৰ চুতীয়া সকলৰ শেষৰ ৰজাজনৰ নাম কি আছিলে নীতিপাল আৰু চুতীয়া সকলক কোনে পৰাস্ত কৰিছিলে আহোম ৰজা চুহুংমুঙে গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ চুতীয়া ডাইনেষ্টি Question number 2 to দিয়া আছে who was the founder of Sutia kingdom এটো পাৰিবই বীৰপাল নিত্যপাল ধীৰ নাৰায়ণ আৰু য়শা নাৰায়ণ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বীৰপাল যদি বীৰপাল নাথাকি গয়াপালও থাকে তেতিয়াও শুদ্ধ উত্তৰটো কি হ'ব গয়াপাল গতিকে শুদ্ধ উত্তৰটো কি বীৰপাল অপচন নম্বৰ এ 3 নম্বৰ প্ৰশ্নটো দিছে হুইচ চুতীয়া কিং বিল্ড সদিয়া কোনে সদিয়াখন বনাইছিলে এটো পাৰিবই চুতীয়া সকলৰ একদম গুৰুত্বপূৰ্ণ ৰুলাৰজন কোন আছিলে ৰত্নধ্বজ পাল গতিকে অপচন নম্বৰ সি টোৱে কি হ'ব ৰত্নধ্বজ পাল অপচন নম্বৰ সি টো হ'ব শুদ্ধ উত্তৰ গতিকে আমি কি গম পালো যে চুতীয়া সকলৰ বিষয়ে আমি কি গম পালো প্ৰথমতে গম পালো যে চুতীয়া সকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে বীৰপাল তাৰ পিছত উল্লেখযোগ্য ৰজাজনৰ নাম কি আছিলে ৰত্নধ্বজ পাল বা তেখেতৰ আৰু এটা নাম আছিলে গৌৰী নাৰায়ণ তাৰ পিছত শেষৰ ৰজাজনৰ নাম কি আছিলে নীতিপাল কাৰ আক্ৰমণত চুতীয়া বংশৰ অৱসান ঘটে আহোম ৰজা চুহুংমুঙৰ আক্ৰমণত কি হয় চুতীয়া বংশৰ অৱসান ঘটে চুতীয়া সকলৰ দেইতি গৰাকীৰ নাম কি আছিলে চুতীয়া সকলৰ দেইতি গৰাকীৰ নাম আছিলে কেঁচাই খাইতি গোসানী বা তাম্ৰেশ্বৰী গতিকে এইখিনিয়ে হ'ল ওভাৰঅল চুতীয়া বংশৰ বিষয়ে মই যিমান পাৰো প্ৰতিটো সৰু সৰু ডিটেইলছ ইয়াতে এড কৰি দিছো আৰু পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা গুৰুত্বপূৰ্ণ হোৱাকৈ মই ভিডিওটো বনাইছো আপোনালোকে যদি মোৰ ভিডিওটো ভাল পালে তেতিয়া হলে মোৰ ভিডিওটো লাইক কৰি দিব share comment আৰু subscribe কৰি দিব আৰু ভিডিওটো কেনে পালে জনাবলৈ নাপাহৰিব আৰু মই অলৰেডি এনশিয়েন্ট হিষ্ট্ৰী অফ অসমৰ ওপৰত এখন প্লেলিষ্ট বনাইছো আৰু মোৰ চেনেলত গৈ পেলাই আপোনালোকে সেই প্লেলিষ্টখন চাব পাৰে সৰুকৈ কিছুমান শৰ্টছত মই কিছুমান ৰুলাৰৰ বিষয়ে ডেসক্ৰাইব কৰি দিছো আৰু দুটামান ডাইনেষ্টিৰ বিষয়ে মই এলাবৰেটলি বহলাই দিছো সেইখিনি চালে মেবি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব থ্যাংক ইউ ভিডিওটো কেনে পালে কমেন্টত জনাবলৈ নাপাহৰিব